মই এটা গোপন সূত্ৰৰ মানে পমখেদি যে গম পাইছিলোঁ যে গোলাঘাটৰ যিটো জিলা আয়ুক্তৰ যিটো CSR ফাণ্ড আছে ইয়াত বহুত ঘোটালা হৈ আছে বুলি প্ৰথম গম পালোঁ যে NIL-ৰ পৰা অহা বহুত পইচা ফাণ্ড ইয়াত ঘোটালা হৈ আছে। তাৰপিছতে মই এটা RTI মাৰিলোঁ NIL-ৰ CSR ফাণ্ডত দেখিলোঁ যে 23-24 বিত্তীয় বৰ্ষ আৰু 24-25 বিত্তীয় বৰ্ষত মোটামুটি 40 লাখ টকা এই লিফ্টটোৰ নামত চেংচন হৈছে। কিন্তু চেংচন হ'লহে ঠিকেই, লিফ্টটো বনিলে, কিন্তু লিফ্টটো কিন্তু যাতায়াতৰ কাৰণে মানুহৰ কাৰণে সুবিধা কৰি নিদিলে। এতিয়া কথাটো হ'ল যে 24-25 বৰ্ষত যিটো পইচা আহিছিলে সেই পইচাটো গ'ল ক'ত? গোলাঘাটৰ এজন প্ৰায়ে মুখত শুনা পাওঁ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি গম পাওঁ যে জিলা আয়ুক্ত, কিন্তু জিলা আয়ুক্তই এই বিষয়টো আজিলৈকে তদন্ত কেলৈ নকৰিলে যে লিফ্টটো একচুৱেলি চলাচল কৰি আছে নে নাই। এতিয়া কথাটো হৈছে কাকনো বুলিবা ককা বোলে সকলোৱে দাড়ি চুলি পকায়। এইজন জিলা আয়ুক্তক যদি আমি তদন্তৰ কাৰণে যদি বিষয়টো যদি কওঁ, তেখেতক সেই কাগজে কলমেহে তদন্ত কৰিব, সময় নষ্ট কৰিব, তাৰ বাহিৰে বেলেগ কাম একো নহয়। সেইকাৰণে কৈছোঁ গোলাঘাটৰ এজন কেবিনেট মন্ত্ৰী আছে, স্থানীয় বিধায়ক অজন্তা নেওগ বাইদেৱে বিষয়টো তদন্ত কৰক, তদন্ত কৰি এটা এনকুৱাৰী কমিটি বনাওক, এনকুৱাৰী কমিটি বনাই বিষয়টো ৰাজহুৱা কৰি দিয়ক যে একচুৱেলি ইয়াৰ পইচাটো খালে কোনে। চিজাৰিং পেচেণ্টবোৰ ওপৰত আছে আৰু বেবী ৰুম এইফালেদি আনিব লাগে। আপোনাৰ বহুত কষ্ট হৈছে অনাত, আৰু মানে ওপৰৰ পৰা তল অহা যোৱা কৰোঁতে মানে মানুহজনী এতিয়া গোটেই বিষ হৈ গৈছে, দেখিছেই। আৰু লিফ্টটো খুব সোনকালে ভাল কৰিব লাগে আৰু ঠিক আছে, লিফ্টটো ভাল কৰিলে মানে যিখিনি পেচেণ্ট আছে সিহঁতৰ বহুত সুবিধা হ'ব। প্ৰসূতি বিষ হৈ গৈছে মানে অহা যোৱা কৰোঁতে ষ্টেপত অহা যোৱা কৰোঁতে, সেইকাৰণে লিফ্টটো ভাল কৰিব লাগে, তেতিয়া তেওঁ প্ৰসূতিখিনিয়ে বহুতখিনি সহায় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।